হে গাইজ নমস্কাৰ, মোৰ নাম পিংকি। মই তামিলনাডুৰ সৰু সৰু কথা ক'ব বিচাৰিছোঁ। অসমৰ পৰা ল'ৰা ছোৱালীবিলাক পলাই আহে আৰু তামিলনাডুত কিয় পলাই আহে জানে? ইয়াত উইদাউট মেৰেজ চাৰ্টিফিকেট, উইদাউট নিকে কালিয়া নাই চাহা বুলি ক'লে মানে তুমি বিয়া কৰি ল'লা বুলি ক'লে ৰুম দি দিয়ে। ৰুমটো বেছি নহয়, 1500, 2500, 2000 এনেকৈ ল'ব। তাৰপিছতো হোটেলটো কিমান আছে? এক পাৰ্চেল ভাত 80 টকা। আনিব 2 পাৰ্চেল, এবাৰ খাব কিবাৰ খাব, হৈ গ'ল। অলপ দিন কাম কৰিব, গেছ লৈ ল'ব। পৰ যেতিয়া ললিপপ চুচি ল'ব, ললিপপ নট বেড, অ'কে, ললিপপ। আৰু দোকানখন যেতিয়া অ'পন কৰি ল'ব, 10 মাহমান হৈ যাব, তাৰ ট্ৰেণ্ড বেলেগ, ইয়াৰ ট্ৰেণ্ড বেলেগ, ফিৰ নিউ গ্ৰাহক আহিব। সেইকাৰণে ইয়াত তামিলনাডুত অসমৰবিলাককো অসমীয়া বুলি নকয়, হিন্দী কাৰা, নিগে হিন্দী কাৰা। মানে যদি আপুনি যদি কৈ দিব অসমৰ হয়, নিঙেলা লঞ্চ লেনদেনা এৰপিনে, মানে তহঁতি অসমৰ মানুহ খালি লঞ্চতে থাক, মানে এইবিলাক যে ডাঙৰ ডাঙৰ মানুহবিলাকৰ যে হোটেলবিলাকত সেইবিলাক থাকিব লাগে, থাকে। তাৰপিছতে আমাৰ অসমৰ নাম তামিলনাডুত ইমান বেয়া, মাই গড, বহুত বেয়া। মই এটা নিবেদন কৰিব বিচাৰিছোঁ, আগাৰ আমি অসমৰ গৌৰৱ কৰিব লাগে তো চিৰ্ফ অসমতে নহয়, বাহিৰত আহিলেও আমাৰ অসমৰ নামটো ভাল হৈ থাকিব লাগে। মই ভিডিঅ' বনাব বাধ্য পৰিছোঁ। আজি মই তামিলনাডুত 25 বছৰ হ'ব হ'ল। মই সৰুতে আহিছোঁ, ইমানো কোনো। লেকিন মই আজিলৈকে অসমৰ নাম বেয়া কৰা নাই, তহঁতৰ নিচিনা অসভ্য।